আমাৰ ইয়াত যেতিয়া বন বিভাগে নোটিছ জাৰি কৰিছে, নোটিছ জাৰি কৰাৰ পিছৰে পৰা আমাৰ ইয়াৰ স্থানীয় ৰাইজে শান্তিপূৰ্ণভাৱে নিজে নিজে ঘৰ বাৰী ভাঙি গৈ আছে। ইয়াতে এই ক্ষেত্ৰত আমি আমাৰ স্থানীয় ৰাইজকে ধন্যবাদ দিব লাগিব, কাৰণ প্ৰশাসনৰ নিৰ্দেশ পোৱাৰ লগে লগে নিজে নিজে যে ঘৰ বাৰী নিজে ভাঙি গৈ আছে। আৰু এটা ক'ব লাগিব যে আমাৰ ইয়াত ধান চপোৱা আমাৰ ইয়াত যেতিয়া প্ৰশাসনে নোটিছ জাৰি কৰিছে 1258 ঘৰ নোটিছ জাৰি কৰাৰ পিছতে আমাৰ ইয়াত স্থানীয় ৰাইজে নিজে নিজে নিজৰ ঘৰ বাৰী ভাঙি লৈ গৈ আছে। ইয়াত কোনো অসুবিধাৰ সন্মুখীন হোৱা নাই, শান্তিপূৰ্ণভাৱে নিজে নিজে ঘৰ বাৰী ভাঙি গৈ আছে। আৰু এইটো ক্ষেত্ৰত আমি আমাৰ স্থানীয় ৰাইজকে ধন্যবাদ দিব লাগিব, কিয়নো প্ৰশাসনৰ নোটিছ পোৱাৰ লগে লগে নিজে নিজে ঘৰ বাৰী ভাঙি গৈ আছে। আৰু এটা কথা যে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা অনুৰোধ জনাম যে আমাৰ ইয়াত এতিয়া ধান পকি আছে, আঘোণ মাহ, গতিকে আৰু পূৰ্বে এমাহ সময় দিয়া হৈছিলে, কিন্তু আৰু এমাহ সময় যদি বৃদ্ধি কৰি দিয়া হয় তেতিয়া আমাৰ ৰাইজৰ প্ৰতি অলপ সঁহাৰি হ'লে হয়, ৰাইজে ধান কটোৱাত কোনো অসুবিধাৰ সন্মুখীন নহ'লে হয়। নহ'লে এতিয়া ধান পকি আছে, এতিয়া ধান এৰি থৈ ৰাইজ গুচি যাবলগীয়া হৈছে। কওক, কি ক'ব? আৰু এটা কথা যে আমাৰ ইয়াত স্থানীয় ৰাইজে যে নিজে নিজে ঘৰ বাৰী ভাঙি গৈ আছে। আমাৰ ইয়াত চাওক মৌডংগা ৰিজাৰ্ভ আৰু দক্ষিণ মৌডংগা লতাকাটা যিটো ৰিজাৰ্ভ আছে বা নিগম, যমুনা গাঁও, উদমাৰী, ইয়াৰ স্থানীয় ৰাইজে নিজে নিজে ঘৰ বাৰী ভাঙি গৈ আছে। আৰু আমি স্থানীয় ৰাইজক এটাও অনুৰোধ জনাম যে আপোনালোকে বলডজাৰৰ আগত আহি কোনো চিঞৰ বাখৰ নকৰিব, আপোনালোকে নিজে নিজে ঘৰ বাৰী ভাঙি লৈ যাওক। ইয়াত কোনো বলডজাৰ আহিব নালাগে। আৰু অসম চৰকাৰক আমি এটা অনুৰোধ জনাম যাতে আৰু এমাহ বৃদ্ধি কৰি দিলে আমাৰ স্থানীয় ৰাইজৰ ভাল হ'লে হয়। আৰু এইটো ক্ষেত্ৰত আমি স্থানীয় ৰাইজক এটা ধন্যবাদ জনাম যে তেওঁলোকে নোটিছ পোৱাৰ লগে লগে নিজে নিজে ঘৰ বাৰী ভাঙি গৈ আছে। এইটো কাৰণে আমি ৰাইজকে ধন্যবাদ জনাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।